Guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে ময়ো ভালে আছো আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত দেখিছেনে ৰাতিপুৱা ইমান ৰ'দ উঠিছে নহয় এতিয়া 10টা বাজিব হ'ল চাহটা খাইছো ৰুটি বনাইছিলো চাহটা খোৱা দোৱা হৈ গৈছে মই বনাই আছো বিৰিয়ানী আহক দেখাই আছো এটো হৈছে বিৰিয়ানী মটন বিৰিয়ানী বনাই আছো কাৰণ জাম কৰবাত কত জাম কৈ আছো আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে তেনেহলে গম পাব আহি আছো বনাইছো নাই ৰেডি হৈ Hi guys, ready holu তেনেহলে বলক যাই পেলাই কৈ আছো কত গৈ আছো কিবা কিবি লৈছো এবিলাক লতে সময় লাগি গল তেনেহলে বলক খিৰকি চিৰকি বিলাক বন্ধ কৰি দিও আৰু ইমান ৰদ দিছিল নহয় বৰষুণ আহিব নেকি ফাইনালি ওলাব পালো এতিয়াহে আৰু টটত বহিছো লৰাক লৈ গৈ আছো আজি সানডে তাৰ বন্ধ আছে সেই কাৰণে আৰু দেখিছেনে ইমান দেৰি লাগিল নহয় কিবা কিবি বনালো বিৰিয়ানী চিৰানী মটন চটন এবিলাক বনালো কৰবাত গলে নহয় কিবা কিবি লৈয়ে যাও মোৰ এইটো এটা অভ্যাস মানে ইমান বেয়া কৰবাত মই খালি হাতে যাবই নোৱাৰো সেই কাৰণে কিবা কিবি লৈ গৈ আছো বনাই লৈ যাও তথাপি হাতৰ বস্তু কিবা কিবি বনাই লৈ যাও আৰু দেখিছেনে ইমান পানী হৈছে বৰষুণৰ নে বানৰ পানী কব নোৱাৰি ইমান মানে ৰাস্তা ঘাট বিলাক ভাঙি গৈছে মই ৰাস্তাতে অলপ নামি গৈ আছো মানে ৰাস্তা ঘাট বিলাক ভাঙি গৈছে পানীতে ওপৰে পানী উঠিছিল নেকি ওপৰদি যিয়ে নহক মই গৈ আছো শহুৰৰ ঘৰত হঠাৎ কৰি কাৰণ শহুৰে ফোন মাৰিছে ৰেশন কাৰ্ডৰ অলপ কাম আছে সেই কাৰণে গৈ আছো আজি বন্ধ লৰাৰ সেই কাৰণে গলো আৰু নহয় সময় নাপাম তেনেহলে বেছি আৰু বকবক নকৰো চাই থাকক ব্লগটো নামিলো এতিয়া দেখিছেনে মথাউৰিত নামিছো আৰু ইমান পানী হৈছে নহয় বাহৰ হাকো পাৰ হ'ব লাগিব এতিয়া ইয়া বাহৰ হাকো পাৰ হৈ যাম ভয় লাগি আছে হাকো ইমান ভাল নহয় খসকাৰি গৈ আছো আৰু টটো নাহে মই লৈ আহিলো ইমান দেৰ আহি পেলাই ভাত ওলাইছে যাৱে ভাত ওলাইছে গাইস এতিয়া সন্ধিয়া হৈ গৈছে 5টা মান বাজে আহি পেলাই বিৰিয়ানী খালো বিৰিয়ানী লৈ আহিছিলো বিৰিয়ানী খালো তাৰ পিছত ভাত বনাইছিল ভাত খালো কণী দি আৰু খাই লৈ অলপ শুইছিলো দেখিছেনে চকুবিলাক অলপ ফুলি আছে এতিয়া অলপ ঘুৰা ফৰা কৰি আছো ইমান ধুনীয়া বতা নহয় দেখিছেনে আৰু এইটো বাহৰ গছৰ তলত বহি আছিলো চিয়াৰ পাৰি এইটো চিয়াৰ পাৰি বহি আছো ইমান ধুনীয়া বতা আহক দেখাই আছো ভিউটো সন্ধিয়াৰ ভিউটো ইমান ধুনীয়া নহয় বাহ গছৰ তলতে বহি আছিলো আৰু এইটো চিয়াৰ পাৰি বহি আছো ইমান ধুনীয়া বতা লাগে নহয় একদম ফেনৰ বতাও এনেকুৱা নালাগে ইমান ধুনীয়া বতা লাগে আৰু এইটো তোমাৰ শহুৰৰ ঘৰ পিছফালে আহিছো আৰু ইয়াতে লৰা ছোৱালী বিলাক খেলি থাকে দেখিছেনে খৰি চৰি ইমান ধুনীয়া ভিউ আৰু ইমান স্পেচ নহয় জাগা ইয়াত দেখিছেনে লৰা ঘৰত শুই আছে ইমান এলেহুৱা তাই আহিয়ে শুই আছে মোবাইল চাই আছে মই অলপ ঘুৰা ফৰা কৰি আছো তাতেনো কত ঘুৰা ফৰা কৰিব পাৰো ইয়াত আহি অলপ ঘুৰা ফৰা কৰি আছো ইয়াত নহয় সন্ধিয়া সময় ইমান চকচকা দেখা যায় নহয় কিমান ধুনীয়া দেখা গৈ আছে দেখিছেনে আৰু লৰা ইপিনে গৈছে সাইকেল লৈ আহক দেখাই আছো এতিয়া ভিতৰত সোমাম আমৰ ভৰ্তা খাম অলপ তেনেহলে বলক দেখাই আছো মই যাওক কলো আম পাৰিবলৈ তেনেহলে বলক এতিয়া সন্ধিয়া হৈ গল দেখিছেনে কিমান ধুনীয়া পাতবিলাক দেখা গৈ আছে আৰু এয়া ঘৰৰ কাষতে এটা মানে মাহিৰ ঘৰত যাম ফুৰিবলৈ মাতিছে এয়া আহি পালো চাহ খাবলৈ মাতিছে ইয়াত আহিলে নহয় মোক মাতি থাকে এইটো ঘৰ সেইটো ঘৰ মাতিয়ে থাকে এয়া চাহ বনাইছে ইমান ধুনীয়া কৰি চাহ বনাইছে নহয় চাহৰ লগত ইমান নাস্তা পানী দিছে গাইস নেক্সট দিন আহিলো আৰু ৰাতি আহতে 10টা মান বাজি গৈছে সেই কাৰণে বলক চলক কৰা নাই ৰাতিপুৱা চাহ খালো খাই লৈ দুপৰীয়াৰ কাৰণে ৰান্ধা বাঢ়া হৈ গল 12টা মান বাজে সেই কাৰণে আৰু আহক দেখাই আছো কি বনালো দুপৰীয়া আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব স্কিপ নকৰিব আৰু নতুন ব্লগ জনাই চাই প্লিজ এটা কৰি সাবস্ক্ৰাইব মাৰি দিব দুপৰীয়াৰ কাম চাম হৈ গৈছে আহক কি কৰি আছো আৰু কি কৰিম দেখাই আছো
ব্লগটো চাই থাকক শেষলৈকে। দুপৰীয়া ৰান্ধা বাঢ়া কাঁহী বাতি ধোৱা সকলো কাম হৈ গৈছে দেখিছেনে। সকলো কাম ধুইছোঁ, একেবাৰে থৈ দিছোঁ। গেছ ঠেছ একেবাৰে চাফা কৰি লৈছোঁ, ধোৱা চোৱা হৈ গৈছে। আৰু দুপৰীয়াৰ কাৰণে ভাতো বনাইছোঁ আৰু চব্জি বনাইছোঁ কি আহক দেখাই আছোঁ। আজি মাছ ঠাছ অনা নাই, নৰ্মাল চব্জিয়ে বনাইছোঁ। এইটো হৈছে পটলৰ বৰা ভাজিছোঁ, এইটো হৈছে কচু আৰু কঁঠালৰ বিচি দি এটা ভাজি বনাইছোঁ। এইটোৱে দুপৰীয়াৰ আজি খোৱা। আৰু কাপোৰ ধুই আছোঁ মই বাথৰুমত কেইটামান, একেবাৰে ধুই চুই আহি আছোঁ। ব্লগটো চাই থাকক শেষলৈকে। হাই গাইছ, এতিয়াহে গা চা ধুলোঁ, বৰষুণ পৰিল নহয় অলপ আগতে, আৰু খোৱা দোৱাও কৰিলোঁ, খোৱা দোৱা হৈ গ'ল। এতিয়া কাপোৰবিলাক শুকা দিব আহিছোঁ। কাপোৰ কেইটামান ধুই দিছোঁ। পিছবেলা ইমান বৰষুণ আহিল নহয়, দেখিছেনে পানী একেবাৰে জমা হৈ আছে। আহক দেখাই আছোঁ। এইখিনি বৰষুণ পৰি একেবাৰে পানী জমা হৈ গৈছে, দেখিছেনে গোটেই ছাদ। আৰু মই কাপোৰবিলাক শুকা দিলোঁ, এতিয়াহে শুকা দিব আহিছোঁ। এইবিলাক গোটেই শুকা দিছোঁ। ইয়াত শুকা দিবলৈ বহুত জাগা আছে দেখিছেনে, তলতে শুকা দিব পাৰি। কাপোৰবিলাক শুকা দিছোঁ গোটেই। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই।